নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছো আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত এনে এটা উপায় শ্বেয়াৰ কৰিম, যিটো উপায় আপুনি ঘৰতে থাকি আপোনাৰ পাকঘৰত থকা চেনিৰ টেমাটোত কৰিব লাগিব। আপোনাৰ পাকঘৰত থকা চেনিৰ টেমাটোত আপুনি এখন বগা কাগজত আপুনি কেইটামান শব্দ লিখি আপুনি দুটামান শব্দ লিখিব লাগিব আৰু সেই শব্দ কেইটা লিখা আপুনি যিখন কাগজ ল'ব সেই কাগজৰ টুকুৰা কেইটা আপুনি আপোনাৰ ঘৰৰ পাকঘৰত থকা চেনিৰ টেমাটোত আপুনি গোপনে ভৰাই ৰাখিব লাগিব। যদি আপুনি এনেকৈ এই কামটো কৰিব পাৰে, এই উপায়টো কৰিব পাৰে, তেতিয়া আপোনাৰ সকলো মনোবাঞ্ছাই পূৰণ হ'ব। আপুনি যি কামনা কৰিব, যি কামতে আপুনি ওলাই যাব, সেই কামতে আপুনি সফল হ'ব পাৰিব। কেনেকৈ কি শব্দ লিখিব সেই বগা কাগজখনত আৰু আপুনি কেনেকৈ চেনিৰ টেমাটোত ভৰাই ৰাখিব সেই কাগজৰ টুকুৰা, আজিৰ ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকক। সুন্দৰভাৱে আপুনি এই সকলোবিলাক কথা জানিবৰ বাবে সক্ষম হ'ব আৰু আপোনাৰ মনোবাঞ্ছা, মনৰ ইচ্ছা অতি কম দিনৰ ভিতৰতে আপুনি পূৰণ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। কেৱল আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো আধৰুৱা কৰে, তেতিয়া আপুনি ইয়াৰ সুফল কেতিয়াও পাব নোৱাৰিব। কাৰণ আপুনি ভিডিঅ'টো যদি আধৰুৱা কৰে, তেতিয়া আপুনি কথাখিনি ভালদৰে বুজিব বা জানিবই নোৱাৰিব। আৰু আপুনি উপায়টো কেনেকৈ কৰিব, উপায়টো যদি আপুনি সঠিক নিয়মত নকৰে, তেতিয়া আপুনি কেনেকৈ সুফল পাব পাৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপোনালোকক অনুৰোধ কৰিছোঁ, যদি আপুনি উপায়টো কৰিব বিচাৰে, তেতিয়া আপুনি ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো শেষলৈকে চালেহে আপুনি প্ৰতিটো কথা জানিব পাৰিব আৰু প্ৰতিটো কথা জানিলেহে আপুনি এই উপায়টো কৰি সুফল বা সফল হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক, ভগৱান শ্ৰীহৰিৰ নাম অৱশ্যেই স্মৰণ কৰক, আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম অৱশ্যেই স্মৰণ কৰক, যাতে আপুনি যি উপায় কৰিবৰ বাবে যাব সেই উপায়টো যাতে আপোনাৰ সম্পূৰ্ণ সফল হয়, সম্পূৰ্ণ যাতে আপুনি সুফল পাব পাৰে। সেইবাবে ভিডিঅ'টোৰ প্ৰথমতেই আপুনি অৰ্থাৎ উপায়টো জনাৰ পূৰ্বেই আপুনি আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, সকলোৰে ঘৰতে পাকঘৰত চেনি টেমা থাকে। চাহ বনাবৰ বাবে বিভিন্ন ক্ষেত্ৰত চেনিৰ প্ৰয়োজন হয়। চেনি যদি আপোনাৰ ঘৰত নাই, তেতিয়াহ'লে আপুনি বজাৰৰ পৰা বা দোকানৰ পৰা চেনি আনি আপুনি এটা টেমা ল'ব আৰু সেই টেমাটোত আপুনি অলপ চেনি ভৰাই ল'ব আৰু সেই চেনিৰ টেমাটোতে আপুনি এই কাগজৰ টুকুৰা কেইটা ভৰাব লাগিব। কাগজৰ টুকুৰা কেনেকুৱা ল'ব, কেনেকুৱা কালাৰৰ পেনেৰে অৰ্থাৎ কলমেৰে আপুনি কি শব্দ লিখিব, আপোনাক ভিডিঅ'টোত জনাই আছোঁ। আপুনি চাই থাকক, সকলোবিলাক কথা জানিব পাৰিব। তেন্তে আহক বেছি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু অনুৰোধ, যদিহে প্ৰিয় দৰ্শক আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' আজিহে চাইছে, তেন্তে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো আমি আপোনালোকৰ বাবে নতুন ইনফৰ্মেটিভ ভিডিঅ' প্ৰতিদিনে আপলোড কৰোঁ, যিসমূহ ভিডিঅ'ৰ দ্বাৰা আপুনি বহুতো নজনা কথা জানিব পাৰিব আৰু জীৱনত আপুনি সুফল পোৱাৰ লগতে উন্নতি হ'ব পাৰিব। চমৎকাৰী ফল আপোনাৰ জীৱনলৈ আহিব, সমস্যা, অশান্তি, ৰোগ ব্যাধি দূৰ হ'ব। আপুনি বহুতো নজনা কথা এই চেনেলটোত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেই কথাখিনি জানিব পাৰিলে আৰু আপোনাৰ বন্ধুবৰ্গৰ লগতো আমাৰ এই চেনেলটোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই চেনেলটোৰ জৰিয়তে বহুতো নজনা কথা জানিব পাৰে। তেন্তে আহক বেছি পলম নকৰি আজিৰ ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। চেনিৰ টেমাত কেনেকৈ আপুনি কি শব্দ লিখি, কেনেকুৱা কাগজত আপুনি কেনেকুৱা ৰঙৰ কলমেৰে কি শব্দ লিখিব লাগিব আৰু কেনেকৈ আপুনি চেনিৰ টেমাটো ৰাখিব, এই সকলোবিলাক কথাৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, চাওক, আপুনি এবাৰ কৰি আপুনি বিচৰা আপোনাৰ মনোকামনা আপুনি লিখি এই চেনিৰ টেমাটোত আপুনি ৰাখি চাওক, আপোনাৰ সকলো মনোকামনা পূৰণ হ'ব।
ইয়াৰ বাবে আপুনি কি কৰিব লাগিব ভিডিঅ'টো আপুনি চাই থাকক তেতিয়া আপুনি সুন্দৰভাৱে সকলোখিনি জানিব পাৰিব। ইয়াৰ কাৰণে আপোনাক প্ৰথমতে এখন বগা কাগজৰ প্ৰয়োজন হ'ব আৰু সৰু সৰুকৈ আপুনি সেই কাগজখন টুকুৰা টুকুৰ কৰি ল'ব লাগিব। তাৰ পিছত আপুনি যি বগা কাগজখন টুকুৰা টুকুৰ কৰি ল'ব সেই টুকুৰা টুকুৰ কাগজ কেইখনত আপুনি কি কৰিব লাগিব নীলা ৰঙা বা ক'লা এই তিনিটা ৰঙাৰ ভিতৰত এটা ৰঙৰ আপুনি কলম ল'ব। আপুনি এই তিনিটা ভিতৰত আপুনি কলম ল'লে অত্যন্ত ভাল আৰু আপুনি সেই কলমটো লোৱাৰ পাছত আপুনি সেই বগা কাগজখনত আপোনাৰ সকলো মনোকামনাই লিখিব। আপোনাৰ মনোকামনা মানে আপুনি বিভিন্ন ধৰণৰ মনোকামনা হ'ব পাৰে, আপোনাৰ বিভিন্ন ধৰণৰ আশা হ'ব পাৰে যিটো আপুনি বহুদিনৰ পৰা পূৰণ কৰিব বিচাৰে। আপোনাৰ সপোন হ'ব পাৰে আপুনি যিটো দিঠক কৰিব বিচাৰে, দিঠকত হোৱাটো বিচাৰে। আপোনাৰ যিয়েই হওক, আপোনাৰ যি মনোবাঞ্ছাই হওক, আপুনি সেই মনোবাঞ্ছাই আপুনি যি বিচাৰে তাকে আপুনি সেই কাগজৰ টুকুৰা কেইটাত নীলা ৰঙা আৰু ক'লা কলমৰে আপুনি কাগজৰ টুকুৰা কেইটাত সেই মনোবাঞ্ছা লিখিব। তাৰ পিছত আপুনি কাগজত লিখাৰ পাছত কাগজৰ টুকুৰা কেইটা আপুনি কি কৰিব লাগিব মন কৰিব। আপুনি মনত ৰাখিব এখন কাগজৰ টুকুৰাত আপোনাৰ মনোকামনা এটাহে লিখিব। আপুনি কেইবাটাও সেই বগা কাগজৰ টুকুৰা কৰি ল'ব। তাৰ পিছত আপুনি এখন টুকুৰাত অৰ্থাৎ এটা টুকুৰাত আপুনি এটাহে আপোনাৰ যিকোনো মনোকামনা লিখিব। এনেকৈ আপুনি বহুত টুকুৰা ল'ব পাৰে আৰু বহুত টুকুৰাত আপোনাৰ মনোবাঞ্ছা লিখিব পাৰিব। প্ৰতিটো টুকুৰাত আপুনি এটা এটাকৈহে মনোবাঞ্ছা লিখিব। এনেকৈ আপুনি বহুত কাগজৰ টুকুৰা ল'ব পাৰে আৰু আপুনি লিখিব পাৰে আপোনাৰ বহুত মনোবাঞ্ছা। তাৰ পিছত আপুনি এটা প্ৰথমতে আপোনাক অৱশ্যে কোৱা হৈছে আপুনি বেলেগ এটা চেনিৰ টেমাত অলপ আপুনি চেনি ভৰাই ল'ব। পাকঘৰত ব্যৱহাৰ হোৱা চেনি টেমাটোত নহয়, আপুনি এক্সট্ৰাকে এটা চেনি টেমা ল'ব আৰু সেই চেনি টেমাটোত অলপ আপুনি চেনি টেমা ভৰাই সেই চেনিৰ টেমাটোত এই উপায়টো কৰিব। তেতিয়া ভুলতে যাতে আপোনাৰ ঘৰৰ কোনো সদস্যই চাহ বনোৱাৰ সময়ত সেই চেনি টেমাটোৰ কাগজৰ টুকুৰা কেইটা যাতে চেনি উলিয়াওতে পৰি নাযায় সেইবাবে আপুনি এটা বেলেগ টেমা এক্সট্ৰাকে লোৱাটো অত্যন্ত ভাল। এটা কথা, এই উপায়টো কৰাৰ আগত বা পাছত আপুনি কাকো প্ৰকাশ নকৰিব। যেতিয়া আপুনি এই মনোবাঞ্ছা লিখি চেনিৰ টেমাটোত ৰাখিবলৈ যাব তেতিয়া আপোনাৰ ঘৰৰেই হওক বা পৰৰেই হওক আত্মীয়ৰ লগতো আপুনি কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিব। উপায়টো আপুনি কৰক কোনেও গম নোপোৱাকে আৰু উপায়টো কৰাৰ পাছত আপুনি কাকো কেতিয়াও জানিবলৈ নিদিব। তাৰ পাছত আপুনি কি কৰিব লাগিব আপুনি তাৰ পাছত সেই লিখি লোৱা মনোবাঞ্ছা কেইটা কাগজৰ টুকুৰাত যে লিখিছিলে সেই টুকুৰা কেইটা অৰ্থাৎ মনোবাঞ্ছা কেইটা কাগজৰ টুকুৰা কেইটা আপুনি টেমাটোত ভৰাই দিব লাগিব। ভালকৈ আপুনি জাপি পেলাই আপোনাৰ গাৰ ফালে ভাঁজ কৰিব। ভাঁজ কৰি আপুনি জাপিব। তাৰ পিছত আপুনি সেই চেনিৰ টেমাটোত আপুনি সেই কাগজৰ টুকুৰা কেইটা ভৰাই ৰাখিব। তাৰ পাছত আপুনি যি চেনি আনিছিলে সেই চেনি আপুনি 2 বা 3 চামুচ সেই চেনিৰ টেমাটোত ভৰাই দিব। অৰ্থাৎ কাগজ কেইখিলাৰ ওপৰত আপুনি ভৰাই দি সেই টেমাটো সাফৰ মাৰি দিব। এনেকুৱা এটা ঠাইত আপুনি ৰাখক সেই টেমাটো যাতে টেমাটো কাৰো হাত নালাগে, আপোনাৰ কাৰো যাতে ঘৰৰ কাৰো চকু নপৰে, এনেকুৱা এটা সুৰক্ষিত স্থানত ৰাখক। তাৰ পিছত আপুনি এনেকৈ এমাহমান ৰাখি থওক। তাৰ পিছত দেখিব আপুনি লিখা কাগজৰ টুকুৰা কেইটাৰ মনোবাঞ্ছাসমূহ লাহে লাহে আপোনাৰ পূৰণ হ'বলৈ আৰম্ভ কৰিছে। এমাহমান ৰখাৰ পাছত টেমাটো নি আপুনি আপোনাৰ যি মনোবাঞ্ছা পূৰণ হ'বলৈ বাকী আছে আপুনি টেমাটো খুলি অৰ্থাৎ চেনিখিনি উলিয়াই সেই কাগজৰ টুকুৰা কেইটা চাব আপুনি লিখা মনোবাঞ্ছা কোনকেইটা পূৰণ হ'বলৈ বাকী আছে। এমাহৰ পাছত চাব আপুনি সেই টেমাটো খুলি। তাৰ পিছত প্ৰথমেই নি আপুনি গছৰ গুৰিত চেনিখিনি দিবগৈ। যি চেনিখিনি ভৰাই ৰাখিছিলে টেমাটোত সেই চেনিখিনি আপুনি প্ৰথমে গছৰ গুৰিত দিব। গছৰ গুৰিত ঢালি দিব যাতে চেনিখিনি পৰুৱাই খাব পাৰিব।
তাৰ পিছত আপুনি সেই কাগজৰ টুকুৰা কেইটা আপুনি জ্বলাই দিব। যিকেইটা আপোনাৰ মনোবাঞ্ছা পূৰণ হোৱা নাই, সেই কেইটা মনোবাঞ্ছা পুনৰ আকৌ আপুনি এনেদৰে লিখি আকৌ আপুনি সেই চেনি টেমাটোত ৰাখক। যেতিয়ালৈকে আপোনাৰ মনোবাঞ্ছা পূৰণ নহ'ব তেতিয়ালৈকে আপুনি সেই মনোবাঞ্ছাসমূহ আপুনি লিখি থাকক। লাহে লাহে আপোনাৰ সকলো মনোবাঞ্ছা পূৰণ হ'বলৈ আৰম্ভ কৰিব। কম দিনতে আপুনি সুফল পাবলৈ সক্ষম হ'ব। এই উপায়টো কৰিবৰ বাবে আপুনি সুফল পাবৰ বাবে মনত বিশ্বাস অতি প্ৰয়োজন। দৃঢ় বিশ্বাসেৰে কৰক, আপুনি সুফল কম দিনতে পাব। আপুনি কম দিনৰ ভিতৰতে আপোনাৰ সকলো মনোবাঞ্ছা পূৰণ হ'ব। আপুনি এমাহৰ আগত কেতিয়াও আপুনি সেই চেনি টেমাটোত যি কাগজ ভৰাইছে সেই কাগজ নুলিয়াব। এমাহৰ পাছত আপুনি চাব আৰু যিকেইটা মনোবাঞ্ছা পূৰণ হোৱা নাই সেইকেইটা আপুনি জ্বলাই লৈ পুনৰ আকৌ আপুনি সেইদৰে চেনিৰ টেমাটোত ৰাখিব। তেতিয়া আপুনি সুফল নিশ্চয় পাব পাৰিব। মনত বিশ্বাসেৰে কৰক, আপুনি এবাৰ সুফল আপোনাৰ জীৱনলৈ আহিব। প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদিহে আপুনি আজিৰ এই ভিডিঅ'টোত কোৱা এই উপায়টো কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ মনোবাঞ্ছা অতি শীঘ্ৰেই পূৰণ হ'ব। আপুনি যি কামনা কৰিব, যি কামত যাব সেই কামত আপুনি সফল হ'ব পাৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ আত্মীয় স্বজন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই উপায়টো কৰিব পাৰে। কেৱল এই উপায়টো কৰাৰ আগতে আপোনাৰ মনত ভক্তি আৰু বিশ্বাস থাকিব লাগিব। যদি আপোনাৰ মনত বিশ্বাস নাথাকে বা ভক্তি নাথাকে তেতিয়া যিকোনো ধৰণৰ উপায় কৰিলেও আপুনি কেতিয়াও সুফল পাব নোৱাৰিব। এইবাবে আপোনাৰ মনত বিশ্বাস আৰু ভক্তিভাৱ থাকিব লাগিব। বিশ্বাসেৰে আপুনি যিকোনো উপায় কৰিলেহে সুফল পাব পাৰিব। যিকোনো উপায় কৰাৰ আগতে আপুনি কৰিম নে নকৰিম বা ফল পাম বুলি কেতিয়াও কৰিব নালাগে। আপুনি এনেকৈ কৰিব লাগে যে এই কামটো কৰিলে আমি নিশ্চয় সুফল পাম। আপোনাৰ মনত দৃঢ় বিশ্বাস ৰাখি আপুনি যিকোনো উপায় কৰিব। কেৱল এইটো উপায়ে নহয়, আপুনি যিকোনো উপায়ে দৃঢ় বিশ্বাসেৰে কৰিব, তেতিয়াহে সুফল পাব। ভগৱানক স্মৰণ কৰি ভগৱানৰ নাম লৈ আপুনি যিকোনো উপায় কৰক, আপুনি অতি কম দিনৰ ভিতৰতে সুফল সেই উপায়টোৰ পাবলৈ সক্ষম হ'ব পাৰিব। তেন্তে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।